কলিয়াবৰ বৰঘুলিবাসী মহিলাসকলৰ বাবে আছে এটা ভাল খবৰ। এতিয়াৰে পৰা বৰঘুলি মহিলাসকলে পাখাডনৰ সামগ্ৰী বিচাৰি নলতলি আমবাগান তেজপুৰ অথবা জখলা বন্ধালৈ যাব নালাগে, কিয়নো কলিয়াবৰ বৰঘুলিত এগৰাকী মহিলাই আক্তাৰা মেকঅভাৰ এণ্ড চেলুন নামেৰে এখন উন্নত মানদণ্ডৰ বিউটি পাৰ্লাৰ মুকলি কৰিছে, য'ত উপলব্ধ হ'ব হেয়াৰ কাট, স্পা, ফেচিয়েল, ব্ৰাইডেল পাৰ্টি, মেকআপকে ধৰি প্ৰশিক্ষণৰ আন সুবিধাসমূহ। তেজপুৰত প্ৰশিক্ষণ গ্ৰহণ কৰি অহা মহিলাগৰাকীয়ে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি অতিকৈ পিছপৰা এই বৰঘুলি অঞ্চলত মুকলি কৰিছে পাৰ্লাৰখন। এই পাৰ্লাৰখন শুভ উদ্বোধন কৰে তেজপুৰ মাফিজা মেকআপ একাডেমীৰ প্ৰশিক্ষক মাফিজা বেগমে। আপুনি যদিহে আক্তাৰা মেকঅভাৰ এণ্ড চেলুনৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেন্তে 6002099467 এই নম্বৰৰ সৈতে যোগাযোগ কৰিব পাৰিব। এতিয়া আপোনালোকে ইয়াত আহিব পাৰিব। আমাৰ পাৰ্লাৰখন আছে চুলুং বৰগলি ৰোড আৰু পাৰ্লাৰখনৰ নাম হ'ল আক্তাৰা মেকআপ এণ্ড চেলুন। ইয়াত আপোনালোকে সকলো ধৰণৰ ছাৰ্ভিচ পাব। কম খৰচত আপোনালোকে ধুনীয়াকৈ সাজিব পাৰিব। তেতিয়াহ'লে আপোনালোকে ইয়াত জৰুৰ আহিব। ইয়াত আপোনাৰ হেয়াৰ ষ্ট্ৰেইটনিং হ'ব, হেয়াৰ কাট হ'ব, থ্ৰেডিং হ'ব, আকৌ স্পা হ'ব, মেনিকিউৰ, পেডিকিউৰ, ফেচিয়েল সকলো ধৰণৰ ছাৰ্ভিচ আছে আৰু লগতে মেকআপো আছে, পাৰ্টি মেকআপ আছে, আকৌ ব্ৰাইডেল মেকআপ আছে। এইটো কেৱল মহিলাসকলৰ বাবে? অকল মহিলাসকলৰ বাবে। এই অঞ্চলৰ মহিলাসকলক কি আহ্বান জনাব? সকলোৱে আহে আৰু ধুনীয়া হ'বৰ কাৰণে সহায় কৰক। সকলোৱেতো আজিকালি ধুনীয়া হ'ব বিচাৰে ন, সকলোৱে আহিব আৰু এটাই। হয়, খুব ভাল লাগিছে। মোৰ ষ্টুডেণ্ট আক্তাৰা আৰু তাই মেকআপ আৰ্টিষ্টো হয় আৰু লগতে বিউটিচিয়ানো হয়। চুলুং বৰগুলি বজাৰত আপোনালোকে এতিয়াৰে পৰা, আৰু মই তাইক সুধিছিলোঁ আগত ইয়াতে লেডিজ চেলুন সেনেকুৱা আপডেটেড, মানে আজিকালি যিহেতু আমাক মানে ফেচিয়েলৰ পৰা লৈ বহুতখিনি আপডেট হৈ গৈছে, গতিকে আপোনালোকে আহক বৰগুলিবাসী, চুলুং বৰগুলিবাসী। আৰু ইয়াতে ফ্ৰণ্টত কি নাম ক'লে? মোবাইল ষ্ট'ৰ। হয়, আপোনালোকে আহক আৰু ইয়াতে খুব ধুনীয়া ছাৰ্ভিচ আপোনালোকে সুযোগ লাভ কৰিব পাৰিব। ধন্যবাদ। ইয়াতে আপোনালোকে মেকআপো পাব, হয় নাই? মেকআপৰ লগতে হেয়াৰ ষ্ট্ৰেইটনিং, যেনেকৈ আজিকালি হেয়াৰ ট্ৰিটমেণ্ট, হেয়াৰ কালাৰ বহুত বেলেগ এতিয়া তাই গোটেইখিনিয়ে ৰাখিছে। যিহেতু আপোনালোকে ইয়াত প্ৰডাক্টছবোৰো দেখা পাইছে আৰু খুব আপডেটেড প্ৰডাক্টছ হয় এইবোৰ, গতিকে মই ভাবোঁ আক্তাৰাই খুব সোনকালে আগুৱাই যাওক আৰু ৰাইজে খুব বেছি মৰম দিয়ক আৰু তাকে। হয়, তাকে কি হয়, আজিকালি আমি ঘৰৰ পৰা বাহিৰত ওলাই গ'লে যিকোনো কামতে আমাক মেকআপেই হওক বা আমাৰ হেয়াৰখিনিয়ে হওক অকণমান ধুনীয়া হৈ থাকিলে নিজকো আজিকালি আমাৰ ফুল কনফিডেঞ্চ আহে। আৰু ইয়াতো আজি দেখিছে মহিলাসকলেই হওক বা জীয়ৰীসকলেই হওক খুব ধুনীয়াকৈ নিজকে সজাই পৰা আহিছে। গতিকে এতিয়া আক্তাৰাই আপোনালোকক আৰু আগুৱাই লৈ যাব, আৰু ধুনীয়া কৰি দিব তাকে। আপোনালোকেও আহক, আক্তাৰাৰ পৰা আপোনালোকে প্ৰশিক্ষণো ল'ব পাৰে। তেখেতে যিহেতু মোৰ পৰা চাৰ্টিফাইড হৈ আহিছে আৰু তেওঁৰ ওচৰত আপোনালোকে মেকআপ শিকিবও পাৰে। আৰু ইয়াৰ জৰিয়তে আৰু এটা কথা কওঁ, আমাৰ মহিলাসকলে কৰিব লাগে, এনেকুৱা নহয় যে ঘৰতে থাকিব লাগে খালি। যিহেতু আমি আজিকালি আৰু মেকআপেই হওক বা এতিয়া তেখেতে যিহেতু ইয়াৰে জীয়ৰী, ইয়াৰে বোৱাৰী চাগে ন? আচ্ছা, ৰূপহীৰ জীয়ৰী, ইয়াৰে বোৱাৰী হয়। গতিকে তেখেতক যেনেকৈ তেখেতৰ ফেমিলিয়ে ছাপোৰ্ট কৰি আজি ইমানখিনি আগবঢ়াইছে, যাতে তেনেকৈ আমি সকলো মহিলাই যাতে এনেকুৱা আমি ছাপোৰ্ট পাওঁ, ঘৰুৱা ছাপোৰ্ট। আৰু লগতে আমাৰ মেকআপটো কি হয়, পাৰ্ট টাইম টাইপৰ হয়। আমি বাচ্চাকো সময় দিব পাৰোঁ, আমি নিজৰ ফেমিলিকো সময় দিব পাৰোঁ। আপোনালোকে যদি মেকআপ শিকিম বুলিও ভাবিছে তেন্তে তেখেতে মেকআপো শিকাব, আপোনালোকে শিকিব পাৰে। গতিকে যিহেতু মই ক'লোৱে মই নিজেও মেকআপ আৰ্টিষ্ট হয় আৰু আমি পাৰ্ট টাইম হয়, যেনেকৈ ছিজন ৱাইজ কাম কৰোঁ আৰু আমি ঘৰতো সময় দিলোঁ, বাচ্চাৰ পঢ়া শুনাও চালোঁ। গতিকে চবফালে কৰিব পাৰোঁ আৰু খুব ভাল কাম এটা, খুব কম সময়ত খুব ভাল উপাৰ্জনো আমি সুযোগ লাভ কৰোঁ আৰু তেনেকুৱা। আৰু আজিকালি আপোনালোকে হয়তো দেখিছেই মেকআপ আৰ্টিষ্টসকলে খুব লাক্সাৰী লাইফ জীয়াই আছে। এতিয়া আমাৰ ইয়াততো আমি কি হয়, আমাৰ এৰিয়া চাই পেলাই আমি ডিপেণ্ড কৰোঁ, কিন্তু এতিয়া বাহিৰৰ আমি যিবোৰ চাই আছোঁ, মাজতে মই এনেকুৱা পাইছোঁ, দিল্লীত মই ফ'ল' কৰোঁ তেখেতক, মেমগৰাকীক। তেখেতে কৈছে মানুহ ঢুকাইছে
তেখেতৰ ওচৰত আহিছে মেকআপ ল'বলৈ মানে মানুহ ঢুকাইছে তাতে খবৰ ল'ব যাবলৈ গতিকে মানে মেকআপটো আমাক বহুত প্ৰয়োজন মানে লাগেই গতিকে আপোনালোকে আহক আৰু আক্তাৰাক সহযোগ কৰক আৰু তাইও বহুত ভাল কাম কৰি আছে আগুৱাই যাওক তাৰে কাম একাডেমি প্ৰায় লৈছিলে তেখেতে মোৰ 3 মান্থৰ কোৰ্চ জইন কৰিছিলে আৰু তাতে তেখেতে চাৰ্টিফাইড হৈ ওলাই আহিলে আৰু তেখেতৰ কামো খুব ভাল হয় আৰু আক্তাৰা বুলি নহয় মোৰো ক'বলৈ এইটো বহুত বেছি ভাল লাগে কাৰণ বহুতখিনি ষ্টুডেণ্টছ আক্তাৰায়ো জানে হয়তো বহুত ষ্টুডেণ্টছে আমাৰ এনেকৈ ঢেকীয়াজুলি হওক ডিব্ৰুগড়ৰ পৰা লৈ মঙলদৈ ওৰাঙতো আছে ওৰাঙত মানে আমাৰ ষ্টুডেণ্টে একাডেমি খুলি এতিয়া এখনৰ পৰা 2খন কৰি আছে তো তাৰ বাবে ময়ো বহুত সুখী কাৰণ মোৰ ষ্টুডেণ্টবোৰে ইমান আগবাঢ়ি গৈছে মোৰ একাডেমিখনৰ নাম হ'ল মাফিজা মেকআপ একাডেমি তেজপুৰ চিভিল চাৰিআলিত হয় থেংক ইউ